নমস্কাৰ। অ মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া প্ৰজা, ৰচা তাত শান্তিৰ সৰগ। ক'ত পাম এনে প্ৰীতি, সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। বিনন্দ চন্দ্ৰ বৰুৱাই কৈছিল, অমৃত বৰষা মাত জননী মুখৰ, সৰি পৰা শুনিলো ইয়াত, তাৰেই মোহত পৰি পাহৰি সকলো, ভুল গলো জননী কোলাত। স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা, স্নেহময়ী জননীৰ মৌসনা মাত, তাতে মাতো নিঃকিনৰ আশা। আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন। খন্তেক সময় আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ আগতে 2004 চনত তামিল ভাষাক, 2005 চনত সংস্কৃত ভাষাক, 2008 চনত তেলেগু ভাষাক, 2008 চনত কানাডা ভাষাক, 2013 চনত মালায়ালম ভাষাক আৰু 2014 চনত ওড়িয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ ভাৰত চৰকাৰে মৰ্যাদা প্ৰদান কৰিছিল। ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা মানে কি? ইয়াৰ দ্বাৰা ভাৰত চৰকাৰে এটা ভাষাক স্বীকৃতি দিয়ে যে ইয়াৰ লিখিত সাহিত্য 1500ৰ পৰা 2000 বছৰ পুৰণি। যিসমূহ ভাষাৰ এণ্টিকুইটি বা পৌৰাণিত্য বা প্ৰাচীন, ইয়াৰ যিটো প্ৰাচীন আৰম্ভণি, ইয়াক 1500 বছৰ বা 2000 বছৰৰ আগতেই ইয়াক দেখা পোৱা যায়, তেনে ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হয়। আজিৰ কেন্দ্ৰীয় কেবিনেটে অসমীয়া আৰু বঙালী দুয়োটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল, অৰ্থাৎ দুয়োটা ভাষাই ইণ্ডিপেণ্ডেণ্ট, দুয়োটা ভাষা 1500ৰ পৰা 2000 বছৰ পুৰণি আৰু দুয়োটা ভাষাৰে পুথি, লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায়। এটা অসমীয়াৰ বাবে আজিৰ দিনটো এটা ডাঙৰ প্ৰাপ্তি। ভাষা আন্দোলন হৈছিল অসমত অসমীয়া ৰাজ্য ভাষা হ'ব লাগে বুলি। অসমীয়া ভাষাক লৈ বহু ধৰণৰ কথা বতৰা আমাৰ ৰাজ্যখনত চলি থাকিছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল। মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলোঁ যে অসমীয়া ভাষাই যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল, তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব। আগতে 6টা ক্লাছিকেল লেংগুৱেজ ভাৰত চৰকাৰে স্বীকৃতি দিছিল। আজি মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বঙালী এই ভাষাকেইটাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে। অৰ্থাৎ আমাৰ দেশত এতিয়া 11টা ক্লাছিকেল লেংগুৱেজ হ'ব। প্ৰতিটো লেংগুৱেজেই 1500ৰ পৰা 2000 বছৰ পুৰণি, প্ৰতিটো লেংগুৱেজেই স্বাধীন আৰু প্ৰতিটো লেংগুৱেজৰ লিখিত আৰু কথিত তাৰ পৌৰাণিকত্ব 2000 বা 1500 বছৰলৈ চিহ্নিত কৰিব পাৰি। অসমীয়াৰ বাবে আজিৰ দিনটো এক বিশাল প্ৰাপ্তি। অলপ আগতে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই টেলিফোন কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হৃদয়ৰ গভীৰতম কোণৰ পৰা অসমীয়া ৰাইজৰ হৈ ধন্যবাদ আগবঢ়াইছিলোঁ। কোনো আন্দোলন নাই, কোনো দাবী নাই, মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান প্ৰদান। মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰি আজিৰ পৰা কিছু মাহ পূৰ্বে অনুৰোধ কৰিছিলোঁ, দেশৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতো কথা বতৰা পাতিছিলোঁ আৰু সকলোৰে সহযোগিতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমীয়াই এক বিৰল মৰ্যাদা প্ৰদান কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা মোৰ সদায় মনত থাকে। কামৰূপা মোৰ সুৱদী সুৰীয়া, অসমীয়া ভাষা জগত সভালে যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। সঁচাকৈয়ে আজি অসমীয়া ভাষাই জগত সভালৈ এক নতুন যাত্ৰা আৰম্ভ কৰিলে। অসমীয়া ভাষাই উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। মই পুনৰ এবাৰ এই ভাষাটোক জীয়াই ৰখাৰ বাবে ভাষা সাহিত্যৰ গৱেষণা কৰি এই ভাষাটোক এই পৰ্যায়লৈ লৈ অহাৰ বাবে মই প্ৰতিগৰাকী অসমীয়ালৈ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। সঁচাকৈয়ে অসমীয়া ভাষা জগত সভালে যাব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমীয়াৰ হৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। অহাকালি আপোনালোকে এবাৰ দিনটোৰ যিকোনো সময়ত আমাৰ ভাষাটোৰ এই অসাধাৰণ সাফল্যক লৈ এটা যেন ফেচবুকত একলম লিখে, টুইটাৰত অকণমান সৰুকৈ হ'লেও এটা পোষ্ট কৰে, ইনষ্টাগ্ৰামত লিখে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যাতে ধন্যবাদ জনাবলৈ নাপাহৰে। কাৰণ আন্দোলন নোহোৱাকৈ অসমে একোৱেই নাপায় বুলি আমাৰ ৰাজ্যখনত এটা মতবাদ আছিল। আজি আমি তাক সলনি কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি অসমীয়াই আন্দোলন নকৰাকৈ এটাৰ পিছত এটা সাফল্যৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে। পুনৰ এবাৰ অসমীয়া ভাষাক এই পৰ্যায়লৈ লৈ অহাৰ বাবে অসম সাহিত্য সভাকে ধৰি ভাষা জননীৰ সেৱক প্ৰতিটো সংগঠন, প্ৰতিগৰাকী লেখক, প্ৰতিগৰাকী গৱেষকক মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বৰাক উপত্যকাৰ ৰাইজে বঙালী ভাষা ব্যৱহাৰ কৰে। আজিৰ এই দিনটোত বঙলা ভাষায়ো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাৰ বাবে এই ভাষাভাষী লোকসকলকো মই অন্তৰৰ গভীৰতম কোণৰ পৰা পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। মই ফেচবুক লাইভত মোৰ ব্ৰডকাষ্টত চাই আছোঁ। প্ৰিয়ম দাসে কৈছে, দাদা আপোনাকো ধন্যবাদ। ৰূপম বেজবৰুৱাই লিখিছে, থেংক ইউ ছ' মাছ। মিণ্টু দাসে লিখিছে, ধন্যবাদৰ পাত্ৰ আপুনিও মামা। প্ৰদীপ কাকতিয়ে কাফে লিখিছে, গ্ৰেট CM ইন আছাম। কোনোবাই লিখিছে, আসিফ আহমেদে লিখিছে, গ্ৰেট মোমেণ্ট অফ প্ৰাইড ছাৰ। হিমাংশু নাথে লিখিছে, ধন্যবাদ মামা। দেৱতোষ দাসে লিখিছে, গ্ৰেট মোমেণ্ট ফৰ আছ। বহুজনে মোকো ইয়াত অভিনন্দন জনাইছে। মই অভিনন্দন পোৱাৰ মোৰ কোনো মই নাভাবোঁ যে ইয়াত মোৰ কিবা ব্যক্তিগত সাফল্য আছে। অভিনন্দন পোৱাৰ যোগ্য বুলিও মই নাভাবোঁ। কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে আজিৰ এই মুহূৰ্তত মই এজন অসমীয়া হিচাপে আপোনালোকৰ দৰে মই আৰু মোৰ লগত সকলো অসমীয়াই আজি নিশ্চয় গৌৰৱৰ এক বিৰল আনন্দ লাভ কৰিছে।
পুনৰ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলোঁ যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম। শাৰদীয় দুৰ্গা পূজাও আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰোঁ যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম। অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে
আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই জিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই জিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছোঁ, মোৰ টুইটাৰ ফেচবুকতো দিছোঁ, ক'ত ক'ত জিলাৰ কাৰ্যালয় স্থাপন হ'ব। সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই। আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব, কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব। জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা। আপোনালোকৰ সহায় আৰু সহযোগিতা মই নিশ্চয় কামনা কৰিম। আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালোঁ। এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে। মই ইলেকশ্যনৰ মিটিঙত গ'লে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা, আমাৰ বাবে একো আঁচনি নাই নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ ল'ৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে। অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম। যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকা সঁচাকৈ ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব। মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম। 1 লাখ টকাৰ সদব্যৱহাৰ হ'লে আপোনালোকে 2 লাখ টকা, পিছৰ ইনষ্টলমেণ্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব। দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে আৰম্ভ কৰিম। এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল। তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হ'ল। আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হ'ল। মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে, তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল। অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল, তাৰ বাবে এডিআৰিৰ পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR চিটটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছোঁ যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা
দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলোঁ সি যেন কোনো দিনে নুমাই নাযায় তাৰ বাবে নতুনকৈ স্বচ্ছতাৰ নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ ব্ৰজেন বৰদলৈ খুব ভাল কথা এটা লিখিছিল মই পঢ়াৰ আগতে পাৰ হৈ গ'ল মই ভাবোঁ যে আকৌ যদি মোৰ মোবাইলত আহে মই নিশ্চয় পঢ়ি দিম এতিয়া মোক বহুতে সুধিছে যে মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব অহা 2-3 দিন 4 দিনৰ ভিতৰতে মই পৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰেন্সফাৰৰ কামো আৰম্ভ কৰিব পাৰোঁ কোনোবাই আকৌ বিচাৰিছে নহয় মোক এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈ যাব দিব লাগে তেনেকুৱা ব্যৱস্থা চৰকাৰত নাথাকে অপূৰ্ব অধিকাৰীয়ে লিখিছে গুড দাদা অপূৰ্ব ধন্যবাদ জনাইছোঁ অতনু কোঁৱৰে লিখিছে প্ৰতিজন অসমীয়াৰ উন্নয়নৰ চিন্তা কৰিছে আপুনি অতনু ধন্যবাদ গোপাল বৰাই কিছু লিখিছে মই আপোনাৰ কমেণ্টটো ভাল কৰি চাই ল'ম বিশ্বদীপ দাসে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছে নিপুমণি নাথেও শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে বহুতে ভাবে যে মই গোটেই কমেণ্টবোৰ পঢ়ি দিব লাগে কিন্তু প্ৰায় 20,000 মান কমেণ্ট আহে গোটেইবোৰ পঢ়ি দিয়া সম্ভৱ নহয় যিটো চকুত পৰে সেইটোকে মই পঢ়ি দিছোঁ অভিজিত বৈশ্যই লিখিছে যে কংগ্ৰেছ আৰু কেতিয়াও আহিব নোৱাৰে খিলঞ্জীয়া লোকসকল আপোনাৰ লগত আছে মই এটাই কথা ক'ম যে এনে কামবিলাক কংগ্ৰেছৰ সময়তো হ'ব পাৰিলেহেঁতেন স্বচ্ছ নিযুক্তি অসমীয়ালৈ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা বহুবোৰ কাম যি আমি হাতত লৈছোঁ সেই কামবোৰ কেতিয়াবাই কৰিব পৰা গ'লহেঁতেন কিন্তু অকল ৰাজনীতি কৰিলে নহ'ব ৰাজনীতি সমাজৰ বাবে কৰিব লাগিব ৰাজনীতি মানুহৰ বাবে কৰিব লাগিব আৰু তেনেকুৱা চিন্তাধাৰা যেতিয়া ৰাজনীতি কৰা ব্যক্তিসকলৰ মাজত থাকে তেতিয়াই সমাজখন আগুৱাই যায় আৰু মই বহুত কথা আজিৰ ব্ৰডকাষ্টত ক'ব খোজা নাই শাৰদীয় দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাৰ আগতে নিশ্চয় আপোনালোকৰ লগত আকৌ এবাৰ ফেচবুকত কথা পাতিম অসমীয়াৰ বাবে আজি বিৰল প্ৰাপ্তিৰ দিন কালি সকলোৱে যাতে নিজৰ ফেচবুক আৰু নিজৰ টুইটাৰত একলম লিখে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই তাৰ বাবে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰিব লাগে অসমীয়া এক কৃতজ্ঞ জাতি আৰু যেতিয়া সৰ্বোচ্চ দেশৰ আসনত বহি থকা ব্যক্তিগৰাকীয়ে বুজি পায় যে অসমীয়াই প্ৰতিটো ভাল কামত আপোনাৰ লগত আছে তেতিয়া মই ভাবোঁ আৰু বহুত কাম আমাৰ জাতিটোৰ বাবে আমি কৰিব পাৰিম পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ নিযুত মইনাৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ 6 তাৰিখে গুৱাহাটীত লগ পাম মই ক'ব পাহৰিছিলোঁ কামৰূপ মহানগৰ আৰু মৰিগাঁৱৰ ছাত্ৰীসকলক মই 6 তাৰিখে গুৱাহাটীলৈ মাতিছোঁ আপোনালোকক গুৱাহাটীত মই লগ পাম আৰু বাকীসকলক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মোৰ বাকী ভাগিনসকলক মই লগ পাম
6 তাৰিখৰ পৰাই নিযুত মইনাৰ আৰম্ভণি। বহুতে কৈছিল এই আঁচনি কেতিয়াও চৰকাৰে কৰিব নোৱাৰে। ইলেকশ্যনৰ সময়ত যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ, তেতিয়া কোৱা হৈছিল যে ইলেকশ্যনত ভোট লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈছে। যিসকলে ভাবিছিল যে মই ফাঁকি কথা কৈছোঁ, তেওঁলোককো 6 তাৰিখৰ নিযুত মইনাৰ উদ্বোধনী অনুষ্ঠানলৈ সাদৰ নিমন্ত্ৰণ জনালোঁ। আপোনালোকক মই জনাই দিম কেতিয়া এনচাৰ কি আপলোড কৰিব শেহতীয়া এডিআৰই পৰীক্ষাৰ, আৰু OMR চিটো আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ কৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ ব্ৰডকাষ্টত মোৰ সৈতে জড়িত হোৱাৰ বাবে। আকৌ লগ পাম। মাতটো অলপ ভাঙি আছে। হাৰিয়ানা আৰু ঝাৰখণ্ডত বহুকেইখন ইলেকশ্যন মিটিং কৰিবলগীয়া হ'ল। মই ভাবোঁ যে লাহে লাহে মাতটো ঘূৰি আহিব। আপোনালোকৰ লগত আৰু ভালকৈ কথা পাতিব পাৰিম। বহুত বহুত ধন্যবাদ। আকৌ এবাৰ সমস্বৰে আমি গৌৰৱেৰে কওঁ, চিৰ চেনেহী মোৰ ভাষা জননী, জয় আই অসম।